নমস্কাৰ, নৱেম্বৰ মাহত কৰ্মচাৰী পেঞ্চনাৰে জানিবলগীয়া 7টা অতি গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। প্ৰথম খবৰটো পিতৃ-মাতৃ বন্দনা 2025 সম্পৰ্কত। ইতিমধ্যে এখন জাননী প্ৰকাশ পাইছে অসম চৰকাৰৰ দ্বাৰা। আপোনালোকে নিশ্চয় দেখিছে, য'ত 14 নৱেম্বৰ আৰু 15 নৱেম্বৰ তাৰিখটোত স্পেচিয়েল কেজুৱেল লিভ এলাউ কৰা হৈছে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে। তেওঁলোকে পিতৃ-মাতৃ বন্দনাৰ কাৰণে ল'ব পাৰিব আৰু 16 তাৰিখে যিহেতু দেওবাৰ, একেৰাহে তেওঁলোকে 3 দিনৰ ছুটি পাব। কেনেদৰে আপোনালোকে আবেদন কৰিব লাগিব, ইয়াত এটা অফিচিয়েল ৱেবছাইট দিছে, অফিচিয়েল ৱেবছাইট যোগে আবেদন কৰিব পাৰিব। দ্বিতীয়টো খবৰ, এটা ফ্লেগশ্বিপ প্ৰগ্ৰেমৰ কথা ইয়াত উল্লেখ কৰা হৈছে, যিটো ইয়াৰ অফ বুকছৰ কথা বিত্তমন্ত্ৰীয়ে তেওঁ উল্লেখ কৰিছিলে, আৰু সেই অনুযায়ী অসম চৰকাৰৰ ক্ষেত্ৰতো কেনেদৰে অৰ্গেনাইজ কৰিব লাগিব সেই সম্পৰ্কত কিছু বিত্তীয় অনুদান ইতিমধ্যেই DDO সকললৈ দিয়া হৈছে, আৰু কেনেদৰে স্মুথ কণ্ডাক্টিং কৰিব লাগিব 1 নৱেম্বৰৰ পৰা সেই সম্পৰ্কত ইয়াত কোৱা হৈছে। গতিকে যি অনুদান দিয়া হৈছে ইতিমধ্যে DDO সকললৈ দিয়া হৈছে, আৰু 1 তাৰিখৰ পৰা এই যি ফ্লেগশ্বিপ প্ৰগ্ৰেম ইয়াৰ অফ বুকছৰ সেইখিনি কণ্ডাক্ট কৰিব। আপোনালোকে নিশ্চয় দেখিছে, আৰু টিমে তেওঁলোকৰ নিৰ্দিষ্ট সূচী অনুযায়ী এই কামখিনি কৰিব পাৰিব, আৰু DDO সকললৈ ইতিমধ্যে অথৰিটি দিয়া হৈছে তেওঁলোকৰ এই ফ্লেগশ্বিপ প্ৰগ্ৰেমটো সুচাৰুৰূপে পালন কৰিবৰ কাৰণে, আৰু নিৰ্দেশনা প্ৰদান কৰা হৈছে কেনেদৰে প্ৰদান কৰিব লাগিব। গতিকে এইটো হ'ল দ্বিতীয়টো খবৰ। তৃতীয়টো খবৰলৈ আহিছোঁ, লোকেল হলিডে বৃহস্পতিবাৰে ৰাজ্যৰ এইখন জিলাত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। জিলা প্ৰশাসনে জাৰি কৰিলে গুৰুত্বপূৰ্ণ নিৰ্দেশনা। 5 নৱেম্বৰৰ পৰা ৰাজ্যজুৰি পালন কৰা হ'ব শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। গতিকে ৰাস মহোৎসৱ ইতিমধ্যেই পালন হৈ আছে, আপোনালোকে জানে। আৰু ৰাস মহোৎসৱৰ বাবে 6 নৱেম্বৰ অৰ্থাৎ বৃহস্পতিবাৰে ৰাজ্যৰ মাজুলী জিলাত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। গতিকে আপোনালোকে জানে, মাজুলী যিহেতু সত্ৰ নগৰী, তাত ৰাস মহোৎসৱৰ বাবে মাজুলীত 6 নৱেম্বৰত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। মাজুলী জিলা প্ৰশাসনে ইতিমধ্যেই স্থানীয় বন্ধ ঘোষণাৰ জাননী প্ৰকাশ কৰিছে। গতিকে 6 নৱেম্বৰত মাজুলী জিলা বন্ধ থাকিব স্থানীয় বন্ধ হিচাপত, আৰু ৰাসোৎসৱৰ বাবে 6 নৱেম্বৰ বৃহস্পতিবাৰে ৰাজ্যৰ এইখন জিলাত ঘোষণা কৰা হৈছে স্থানীয় বন্ধ। গতিকে আপোনালোকে এইটো গুৰুত্বপূৰ্ণ খবৰ গম পালে। আৰু 6 নৱেম্বৰ দিনটো মাজুলী জিলাৰ সকলো চৰকাৰী শিক্ষানুষ্ঠান আৰু প্ৰতিষ্ঠান বন্ধ থাকিব। এতিয়া আহিছোঁ এটা খবৰলৈ, পুনৰ দৰমহা বৃদ্ধি পাব, কিয়নো 1% DAR বৃদ্ধিৰ কাৰণে যিটো অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ সূচকাংক প্ৰকাশ পালে ছেপ্টেম্বৰ মাহৰ কাৰণে। আপোনালোকে নিশ্চয় দেখিছে, আৰু এই ছেপ্টেম্বৰ মাহৰ সূচকাংক অনুসৰি পূৰ্বৰ তুলনাত 0.2 পইণ্ট বৃদ্ধি হৈছে। গতিকে এটা সুখবৰ বুলি ক'ব লাগিব। আৰু আপোনালোকক DA কেলকুলেটৰ, অনলাইন DA কেলকুলেটৰটো আমি কৰি দেখুৱাম কেনেদৰে বৃদ্ধি হ'ব। গতিকে ছেপ্টেম্বৰ মাহৰ সূচীটো প্ৰকাশ পোৱাৰ লগে লগে পুনৰ দৰমহা বৃদ্ধি হ'ব, কিয়নো DA আৰু DAR বৃদ্ধি হ'ব। বছৰেকত দুবাৰকৈ DA বৃদ্ধি হয়। DAR আপোনালোকে গম পায়, ইতিমধ্যে 3% DAR বৃদ্ধি হৈছে, আপোনালোকে গম পায়। আৰু পৰৱৰ্তী যিটো জানুৱাৰী DAR, তাৰ কাৰণেও ছেপ্টেম্বৰ মাহৰ সূচকাংক প্ৰকাশ পাইছে, য'ত 0.2 পইণ্ট বৃদ্ধি পাইছে। এই অনুযায়ী আপোনালোকে টেবুলত দেখিছে যে আপোনালোকে ছেপ্টেম্বৰ মাহত 147.3 হৈছেগৈ, যিটো 147.01 আছিলে আগষ্ট মাহত। এই অনুযায়ী 59.31 হৈছেগৈ। গতিকে এতিয়া বৰ্তমান যিটো 58% আমি পাই আছোঁ, গতিকে 1% বৃদ্ধিটো নিশ্চিত হৈছে। এতিয়া আহিছোঁ শেষৰটো খবৰলৈ। 19 অক্টোবৰৰ পৰা NHM ঠিকাভিত্তিক কৰ্মচাৰী আন্দোলন অব্যাহত আছে। গতিকে অসমৰ চৰাইদেউ আৰু ওদালগুৰি জিলাৰ চৰকাৰী স্বাস্থ্য খণ্ডৰ বুজ ল'বলৈ গুৱাহাটীত উপস্থিত হ'ব চেণ্ট্ৰেল ৰিভিউ মিছন, আৰু এই দলটোৰ 7জনকৈ সদস্যই 2 নৱেম্বৰত উপস্থিত হ'ব চৰাইদেউ আৰু ওদালগুৰি জিলাত। গতিকে তেওঁলোকে সমকামৰ সমমৰ্যাদাৰে যি তেওঁলোকে দাবী জনাই আছে, তেওঁলোকৰ এটা বৃহৎ দাবী আছিলে যে সমকামৰ কাৰণে সমদৰমহা প্ৰদান কৰিব লাগে। আৰু NHMৰ এই কৰ্মচাৰীসকলে তেওঁলোকে দীৰ্ঘদিনীয়া দাবী জনাই আহিছিলে অসম চৰকাৰৰ ওচৰত, স্বাস্থ্য বিভাগৰ ওচৰত, যে এই ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্কৰ ক্ষেত্ৰত, আৰু এই ক্ষেত্ৰত তেওঁলোকৰ গণতান্ত্ৰিকভাৱে প্ৰতিবাদ অব্যাহত ৰাখিছে। গতিকে এই সম্পৰ্কত গুৰুত্বপূৰ্ণ বাতৰি কাকতত প্ৰকাশ পাইছে, আপোনালোকে নিশ্চয় দেখিছে। গতিকে আজি এই ভিডিঅ'ত আমি চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগত জড়িত এই গুৰুত্বপূৰ্ণ খবৰকেইটা আপোনালোকলৈ আগবঢ়াই দিলোঁ। আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত ভদ্ৰভাৱে নিশ্চয় জনাব। আৰু ভিডিঅ'টো যদি ভাল পাইছে, লাইক আৰু শ্বেয়াৰ কৰিব।